চির বিদায় আসবো আবার এখানে বিদায় কালে সালাম জানাই রাখি আমাদের স্মরণে এ বিদায় নয় চির বিদায় আসবো আবার এখানে দীর্ঘদিন ছিলাম মোরা যেন নিজ আঠুবাই মই আজি বুড়িখামার মাদ্রাসার 24তম বার্ষিক অধিবেশন উপলক্ষে যি ধর্মীয় আলোচনা ধর্মীয় জলসা ধর্মসভা ইসলামিক ধর্মসভার আয়োজন করেছে মই নথৈ আনন্দিত যে বিজ্ঞ ইমামসকল আহি উপস্থিত হয়েছে আর বৃহত্তৰ বৰপেটা জিলার আসলতে আটাইতকৈ ডাঙৰ মাদ্রাসা বুলি কলেও ভুল নহব ইমান মানুহৰ সমাগম হৈছে ইসলামৰ বিষয়ে আলোচনা হৈ আছে মই উপস্থিত হৈ ৰাজ্যৰ উদ্দেশ্যে দুই এটা কথা শেয়াৰ কৰিছো মই ভাবো ধৰ্ম যেটোৱে নহওক কিয় আধ্যাত্মিকতাৰ জৰিয়তে সমাজ এখন গঢ় ললে এই সমাজখনত ক্ৰাইম মুক্ত সমাজ হয় সেই সমাজখনত সামাজিক কাম নাথাকে ইসলামে তো শান্তিৰ কথাই কৈছে আপোনালোকে জানে অসমৰ ৰাইজ জানে এই কথাটো যে ইসলাম মানে শান্তি হয় গতিকে শান্তিৰ বাতাবৰণ বিলোৱা এই বুড়িখামাৰ বাকীৰ মুৰব্বী সমাজে যি এক মঞ্চ তৈয়াৰ কৰিছে বুড়িখামাৰ মাদ্রাসা এই মাদ্রাসাৰ পৰা আজি কেইবাজন ছাত্ৰ কোরআন হাফিজ হৈছে হাফিজ ওলাই আহিছে আজি তেওঁলোকে ডিগ্ৰী লাভ কৰিলে কোরআনৰ তো এটো সৰু কথা নহয় এজন হাফিজ জন্ম দিব পৰা এটা অনুষ্ঠান গতিকে এই অনুষ্ঠানৰ দীৰ্ঘায়ু কামনা কৰিছো লগতে এটা কথাই কম এই অনুষ্ঠানৰ লগত জড়িত থকা ব্যক্তিসকল যথেষ্ট ভাল সমাজকৰ্মী আমি সকলোৱে আসলতে ধৰ্মৰ প্ৰতি আসলতে আগ্ৰহী হ'ব লাগে বিধৰ্মী সকলৰ কাৰণে আসলতে সমাজত বিশৃংখলা হয় সমাজত বেয়া কাম হয় আৰু সমাজৰ ক্ষতি হয় এজন ধৰ্মপ্ৰায়ণ ব্যক্তিয়ে সমাজৰ উত্তৰণৰ কাৰণে চেষ্টা কৰে হে হিন্দু ধৰ্মাৱলম্বী লোকেই হওক বা ইছলাম ধৰ্মাৱলম্বী লোকেই হওক আমি আধ্যাত্মিকতাৰ জৰিয়তে নিজকে শুদ্ধিকৰণ কৰিব পাৰো নিৰোগী কৰি ৰাখিব পাৰো আমি সুস্থ থাকিব পাৰো আমি সুখী থাকিব পাৰো গতিকে আমি সকলোৱে ধৰ্মৰ প্ৰতি এটা চেতনা থাকাটো ভাল আৰু নিজৰ ধৰ্মৰ যি ৰীতি নীতি এখিনি পালন কৰি সমাজখনক আগুৱাই লোৱাৰ স্বাৰ্থত আমি সকলোৱে কাম কৰি গলে মই ভাবো এটা শান্তিৰ ৰাজ্য শান্তিৰ দেশ আমি পাম আৰু মানৱ জীৱ হৈছে আসলতে শ্ৰেষ্ঠ জীৱ আসলতে সৃষ্টিৰ বিৰুদ্ধে যাব নালাগে সৃষ্টিকৰ্তা যিহেতু আছে গতিকে সৃষ্টিৰ লগতে আসলতে দিনৰ ধাৰা মতে চলি আমি সমাজখন আগুৱাই লবলৈ আমি সকলোৱে দায়বদ্ধতা স্বীকাৰ কৰি জীয়াই থাকিম বুলি সংকল্প লওঁ